আত্মিক মতানৈক্যৰ ভয়ংকৰ পৰিণতি নেকি গোৱালপাৰা জিলাৰ দুধনৈ উদয়পুৰৰ হত্যাকাণ্ডৰ ঘটনাটি। স্বামীহাৰা ৬০ ঊৰ্ধৰ ফুলেশ্বৰী বৰ্মন ৰাভাৰ লগতে বোৱাৰী সুমি দাস আৰু দুগৰাকী নাতি নাতিনীক হত্যা কৰি প্ৰেমজনিত কাৰণত এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল নেকি কোনো আত্মীয়ই। হত্যাকাৰী নৃপজ্যোতি ৰাভাক গ্ৰেপ্তাৰ আৰু সুমি দাসৰ পক্ষত ৰাইজ থিয় দিয়াক লৈ স্বাভাৱিকতে এই প্ৰশ্নৰ উদয় হৈছে। একাংশ লোকে এয়া ভয়ংকৰ ষড়যন্ত্ৰ হ'ব পাৰে বুলি মত পোষণ কৰাৰ বিপৰীতে দুই এজন আত্মীয় লোকেহে আচলতে এই ঘটনাটো প্ৰেমজনিত কাৰণত হ'ব পাৰে বুলি প্ৰচাৰ চলাইছিল। অৱশ্যে এই হত্যাকাণ্ডৰ সৈতে জড়িত হত্যাকাৰী যুৱক নৃপজ্যোতি ৰাভাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুধনৈ আৰক্ষীয়ে। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে দুদিন পূৰ্বে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত যি উদয়পুৰ আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি সচিবালয়, সেই সচিবালয়ৰ সমীপতে ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ এগৰাকী বৃদ্ধাৰ যি মৃতদেহ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত দোকানখনৰ, তেওঁ এখন গেলামাল দোকান আছিল আৰু সেই গেলামাল দোকানখনৰ ভিতৰতে উদ্ধাৰ হৈছিল। ৬০ ঊৰ্ধৰ সেইগৰাকী ফুলেশ্বৰী বৰ্মন ৰাভাক নৃশংসভাৱে চুৰিৰে হানি হত্যা কৰিছিল ফুলেশ্বৰী বৰ্মন ৰাভাৰ সম্পৰ্কীয় নাতি নৃপজ্যোতি ৰাভাই। নৃপজ্যোতি ৰাভাই ইমানতে ক্ষান্ত নাথাকি তেওঁলোকৰ বাসগৃহত প্ৰৱেশ কৰে আৰু বাসগৃহৰ ভিতৰত সেই সময়ত ফুলেশ্বৰী বৰ্মন ৰাভাৰ যিগৰাকী বোৱাৰী, স্বামীহাৰা বোৱাৰী, তেওঁ ভাত খাই আছিল। এইগৰাকী আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে, এইগৰাকী হৈছে নৃপজ্যোতি ৰাভা। নৃপজ্যোতি ৰাভাক ইতিমধ্যে দুধনৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দুধনৈৰ সমীপৰে যি মেঘালয়ৰ ডামৰা আছে, সেই ডামৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী হত্যাকাৰী পলায়ন কৰিছিল। আচলতে দুগৰাকীক শিশুক হত্যা কৰিবলৈ চেষ্টা চলাইছিল, কিন্তু নৃপজ্যোতি ৰাভাই সেয়া কৰাত ব্যৰ্থ হয় আৰু তাৰপিছতে সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল। নৃপজ্যোতি সেই সময়ত ভাত খাই থকা সুমি দাসক কয় যে তেওঁ ৰেড চিলি নিব আহিছে, গতিকে ৰেড চিলি দিব লাগে। প্ৰথম অৱস্থাত বোৱাৰী সুমি দাসে অমান্তি হৈছিল, কিন্তু তাৰপিছত তেওঁ ভয় খায় যুৱকজনৰ অৱস্থাটো দেখি আৰু তাৰপিছত তেওঁ ৰেড চিলি দিবলৈ ওলাই যায় ঘৰৰ পৰা। কিন্তু সেই সময়তে সুমি দাসৰ যি 7 বছৰীয়া আৰু 3 বছৰীয়া দুগৰাকী সন্তান আছে, সেই সন্তান দুজনক হত্যা কৰিবৰ বাবে প্ৰয়াস কৰিছিল এইজন নৃপজ্যোতি ৰাভাই। তেনে সময়তে সুমি দাসে চিঞৰ বাখৰ কৰে, ৰাইজ ওলাই আহে, তাৰপিছতে সুযোগ বুজি পলায়ন কৰিছিল এইগৰাকী হত্যাকাৰী যুৱক নৃপজ্যোতি ৰাভা আৰু ফুলেশ্বৰী বৰ্মন ৰাভাৰ আত্মীয় নাতি। যুৱকজন সেই যি ঘটনা সংঘটিত কৰিলে দ্বিতীয়বাৰৰ বাবে দুগৰাকীকৈ শিশুক হত্যাৰ চেষ্টা চলাইছিল, তেতিয়ালৈকে কিন্তু কোনো অৱগত হোৱা নাছিল যে দোকানখনৰ ভিতৰত যি ফুলেশ্বৰী বৰ্মন, সেই ফুলেশ্বৰী বৰ্মন ৰাভাৰ যি মৃতদেহ সেয়া তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে। আৰক্ষীক খবৰ দিয়া হৈছিল। আৰক্ষীয়ে গৈ যেতিয়া তদন্ত কৰিছিল তেতিয়াহে তেওঁলোকে অৱগত হ'ব পাৰিলে যে ফুলেশ্বৰী বৰ্মন ৰাভাক ইতিমধ্যে নৃপজ্যোতি ৰাভাই তেতিয়াহ'লৈকে অজ্ঞাত আছিল। তাৰপিছত সেইটো প্ৰমাণো হ'ল যে নৃপজ্যোতি ৰাভাই আচলতে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰি তাৰ পিছৰ পৰ্যায়ত ফুলেশ্বৰী বৰ্মন ৰাভাৰ যি নাতি নাতিনী তাক হত্যা কৰাৰ চেষ্টা চলাইছিল আৰু হয়তো সন্দেহ কৰা হৈছে যে নাতি নাতিনীক হত্যা কৰাৰ পিছতে নৃপজ্যোতি ৰাভাই বোৱাৰী সুমি দাসকো হত্যা কৰিলেহেঁতেন। স্বাভাৱিকতে এনেধৰণৰ প্ৰশ্ন উদয় হৈছে, কিয়নো প্ৰথমতে নৃপজ্যোতি ৰাভাই দোকানত প্ৰৱেশ কৰি কোনো নজনাকৈ হত্যা কৰিলে ফুলেশ্বৰী বৰ্মন ৰাভাক। তাৰপিছতে যুৱকজনে তেওঁলোকৰ বাসগৃহত প্ৰৱেশ কৰিলে আৰু কুঁৱাত গৈ ভৰি হাত ধুই আহি পুনৰ তেওঁলোকৰ বাসগৃহত প্ৰৱেশ কৰে আৰু তাৰপিছতে ৰেড চিলিৰ কথাটো কোৱাত বোৱাৰী সুমি দাসে ৰেড চিলি ল'বলৈ আহে দোকানলৈ, কিন্তু দোকানলৈ সুমি দাস গৈ নোপোৱাৰ সময়তে যুৱকজনে সুমি দাসৰ যি দুটি সন্তান আছে, শিশু সন্তান আছে, সেই শিশু সন্তান দুজনক গলত চেপি ধৰিছিল বা হত্যা কৰাৰ বাবে চেষ্টা চলাইছিল। তাৰপিছতে চিঞৰ বাখৰ কৰে সুমি দাস, ওচৰ চুবুৰীয়া ওলাই আহিছিল। তো সন্দেহ কৰা হৈছে এনেধৰণৰ ঘটনাটোৱে যে ফুলেশ্বৰী বৰ্মন ৰাভাক হত্যা কৰাৰ পিছত নাতি নাতিনীক হত্যা কৰি পিছৰ পৰ্যায়ত বোৱাৰী সুমি দাসকো হত্যা কৰিলেহেঁতেন। তাৰপিছতে আহিল প্ৰেমজনিত ঘটনা। এই ঘটনা সমগ্ৰ যি ঘটনা সেয়া প্ৰেমজনিত কাৰণত হ'ব পাৰে বুলি স্থানীয় ৰাইজৰ মতৰ বিপৰীতে দুই এজন আত্মীয়হে কিন্তু প্ৰচাৰ চলাইছিল যে এয়া প্ৰেমজনিত কাৰণত হ'ব পাৰে বুলি। তো প্ৰেমজনিত কাৰণত কিয় আত্মীয় প্ৰচাৰ চলালে তাক লৈ প্ৰশ্ন উদয় হৈছে। বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে আৰু দুই এজন আত্মীয় এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে কিন্তু স্থানীয় যিসকল মহিলা আছে, যিসকল লোক আছে, তেওঁলোকে কিন্তু সুমি দাসৰ যি চৰিত্ৰ, সেই চৰিত্ৰ আচলতে সততাত আছে বুলি তেওঁলোকে
চুমি দাসৰ হৈ থানাতো আহিলে থানাত যি ষ্টেটমেণ্ট দিব লাগে তাকো দিলে আৰু তাৰপিছতে আৰক্ষীয়ে দেখিবলৈ পোৱা গ'ল যে যোৱাকালি তেওঁক মুকলি কৰি দিয়ে কিয়নো প্ৰেমজনিত কাৰণত ঘটনাটো সংঘটিত হোৱা বুলি কোৱাৰ পিছতে সন্দেহ প্ৰকাশ কৰা হৈছিল যে এই হত্যাকাণ্ডৰ সৈতে চুমি দাসৰ জড়িত থাকিব পাৰে তেনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে তো আটকহে কৰা হৈছিল বা সোধপোছৰ বাবে লৈ অনা হৈছিল কিন্তু আৰক্ষীয়ে তেনে কোনো ধৰণৰ প্ৰমাণ নাপালে যে নিপজ্যোতি ৰাভাৰ সৈতে চুমি দাসৰ কোনো প্ৰেমৰ সম্পৰ্ক আছিল এতিয়া যি সমগ্ৰ ঘটনা সেই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে যে নিপজ্যোতি ৰাভাৰ যি পিতৃক সেই পিতৃয়ে ফুলেশ্বৰী বৰ্মন ৰাভাৰ গোটৰ পৰা টকা লৈছিল আৰু সেই টকাক লৈ তেওঁলোকৰ মাজত মাজে মাজে বাদ বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু টকা লোৱাৰ পিছতো পুনৰ টকা বিচাৰি দুয়োটা পৰিয়ালৰ মাজত বাদ বিতণ্ডাৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে একমাত্ৰ কেৱল টকাৰ কাৰণেই এই ধৰণৰ ঘটনাটো নিপজ্যোতি ৰাভাই সংগঠিত কৰিলে নে আন কিবা অভিসন্ধিৰ আগত ৰাখি বা তেনেধৰণৰ মানস লৈ বা তেনেধৰণৰ আচলতে দুচিন্তা কৰি এই হত্যাকাণ্ডটো সংগঠিত কৰিলে আৰক্ষীৰ যি প্ৰকৃত তদন্ত সেই তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰাথমিক অৱস্থাত কিন্তু এয়া ধনৰ লেনদেনৰ বাবে এই যি ঘটনা সংঘটিত হ'ল সেয়া পোহৰলৈ আহিছে আপোনালোকক এটা কথা উল্লেখ কৰি দিব বিচাৰিছোঁ যে ফুলেশ্বৰী বৰ্মন ৰাভাৰ যি স্বামী সেয়া 2 বছৰমান পূৰ্বে ইতিমধ্যে মৃত্যু হৈছে তেওঁ সেই ঘৰৰ ওচৰতে থকা দোকানখনত দি পৰিয়ালটোক পোহপাল দি আছিল অতিকৈ দুখ লগা কথাটো যে তেওঁৰ যি সন্তান চুমি দাসৰ যি স্বামী সেই স্বামীৰো আজি প্ৰায় 3 বছৰ পূৰ্বে মৃত্যু হৈছে গতিকে সেই দোকানখন দিয়ে দুৰ্ভগীয়া স্বামীহাৰা ফুলেশ্বৰী বৰ্মনে স্বামীহাৰা নিজৰ বোৱাৰীক পোহপাল দি আছিল নিজৰ নাতি নাতিনীক তেওঁ পোহপাল দি আছিল কিন্তু এনে এটা পৰিয়ালত এনে এটা দুৰ্যোগ নামি আহিল নিপজ্যোতি ৰাভা নামৰ যুৱকজনে আচলতে পৰিয়ালটোৰ যি জীৱন সেই জীৱনলৈ আচলতে কাল অমানিশা নমাই আনিলে আৰু ইয়াৰ বাবে ৰাইজে উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে যে যি ধৰণে নিপজ্যোতি ৰাভাই এই জঘন্য বৰ্বৰ হত্যাকাণ্ড সংঘটিত কৰিলে তাৰ বাবে নিপজ্যোতি ৰাভাক আচলতে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি ৰাইজে দাবী উত্থাপন কৰিছে আপোনালোকক শুনাব বিচাৰিছোঁ ফুলেশ্বৰী বৰ্মন ৰাভাৰ যিগৰাকী বোৱাৰী চুমি দাসৰ যি মন্তব্য সেই মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ যিটো মোৰ গাত দুখ দিছে অবৈধ প্ৰেম সেইটো একদমেই মিছা মোৰ কোনো ল'ৰাৰ লগত কোনো সম্পৰ্ক নাই পুৰা গাঁওবাসীয়ে জানে মই কেনেকুৱা স্বভাৱ চৰিত্ৰৰ মাইকী মই মোৰ ঘৰত দোকান আছে দোকান চলাং চাহ বিটা চাং সেইটাই মোৰ সেইখিনিয়ে কিন্তু সেইদিনা ৰাতি যে ঘটনাটো হৈ গ'ল মই ঘৰৰ ভিতৰত ভাতহে খাই আছিলোঁ মই ভাত খাই থকা পুৰা 8:30 9টামান বজাত এটা ল'ৰা আমাৰ ঘৰত সোমে কেনেকৈ আবু ৰেচিলি লাগে মই ৰুমৰ পৰা ওলাই আহোঁ ল'ৰাটো চোতালত খাৰা হৈ আছিল তেতিয়া মই কওঁ কিয় আহিছে ইয়াত কয় মোক ৰেচিলি লাগে পিছত মই ঘৰৰ ৰুমবিলাক বিশ্ৰাম মাক দেখা পাওঁ নে তোৰ আবু দেখোন নাই তুই ইয়াৰ পৰা গুচি যা ৰেচিলি কোনে দিব মাৰ লগতহে চাবি আছে কৈছোঁ সেই ল'ৰাটো গুচি নাযায় আবু বাহিৰত দিছে আবু আহিলে মই ৰেচিলি লৈ কিনে গুচি যাম সি মোক ক'লে সেই ল'ৰাটো যিহেতু চকু ৰাঙা দেখা পাইছিলোঁ কিবা নিচা খাইছে নেকি কৰি মই ভয় খাই কিনা মোৰ নিজৰ মাহীক ফোন কৰিছিলোঁ সেই মাহী আপোনাৰ তাতে মা গৈছে নেকি এটা ল'ৰা সোমিছে তাই আবুক বিচাৰি আছে আবু নাহিলে বোলে সি নাযায় ৰেচিলি লাগে আবুৰ পৰা ৰেচিলি লৈ যাম সেনেকুৱা মোক কৈ আছে তাৰপিছত সেই ল'ৰাটো তাৰপিছত মই ফোনটো থলোঁ সেই ল'ৰাটো নাযায় কয় আপোনালোকৰ কুঁৱা ক'ত আছে মই ভৰি হাত ধুম সেই কুঁৱাত ভৰি হাত ধুব গ'লে তাৰপিছত কয় পানী খাম তাৰপিছত কয় মই কৈছোঁ এতিয়া বহুত দেৰি হ'ল তাৰ আবু নাই তুই গুচি যা কয় নহয় মই নাযাওঁ আবু নাহালৈকে মই ৰখি থাকিম আবু বাহিৰত দিছে মই ৰেচিলি লৈয়ে যাম তাৰপিছত সি সেনেকুৱা কোৱা কাৰণে মই ভাবিছোঁ সি ৰেচিলি দিলে নিশ্চয় তাই গুচি যাব যিহেতু অলপ চকুটুকু ৰঙা দেখা পাইছোঁ নিচা খাইছে কৰি মোৰ অলপ সন্দেহ তাৰপিছত মই চাৱা দুটা ওচৰতে আছিল সেই ল'ৰাটো মই দোকানৰ সন্মুখত যাই নাপাওঁতে সেই ল'ৰাটো মোৰ চাৱা ল'ৰা ছোৱালীক এটেক কৰিলে ল'ৰা ছোৱালীক কান্দা চিঞৰ বাখৰ শুনা পাই মই দাউৰি গ'লোঁ তাৰপিছত দেখা পাওঁ ল'ৰা ছোৱালীটোক তলত পেলাই তাই মাৰাৰ চেষ্টা কৰিছে মই ল'ৰাটোৰ কলাত ধৰি কিনে পুৰা চিঞৰ বাখৰ কৰি আছোঁ মোক বচাওঁ মোৰ ঘৰত ডাকাইত চুৰ আছে মোৰ ল'ৰা ছোৱালীক মাৰি পেলাই তাই মোৰ হাতটো এনেকৈ জেংকা মাৰি ঢুক্কা দি পেলাই কিনে দাউৰি পালাই গ'ল তাৰপিছত ওচৰ চুবুৰীয়া ওলাই আহিল কি হ'ল কল
মই ঘটনাখিনি পুৰা কলো, এনেকুৱা ৰুমৰ ভিতৰত তুমি মোৰ ল'ৰা ছোৱালী গলা চিকি ধৰিলে, মাৰিবা বিচাৰিছিলে। তাৰপিছত মানুহকেইটা কয় তোৰ শাহু ক'ত, মা দেখোন ঘৰত নাই, মাক বিচাৰাই পোৱা নাই। এই ল'ৰাটো অহাৰ পৰাই মাক দেখা পোৱা নাই, ওচৰে পাছৰে মানুহ বিচাৰাল, মা ক'ত আছে কৰি কিনা চবে বিচাৰাবা ধৰিল, কিন্তু নাপাল। কিন্তু এই ওচৰৰ মানুহে কল ল'ৰা ছোৱালীটোক যিহেতু গলা টিপি ধৰিছে, কিবা ইনফেকচন হবা পাৰে কৰি কিনা হস্পিতালত লৈ যা। তেতিয়া মোৰ সৰু জঙাই আৰু মোৰ ভণ্টি হয় ননন, তাই মোক হস্পিতালত লৈ আহিলে। হস্পিতালত ল'ৰা ছোৱালীক চেক কৰা হ'ল। তেতিয়া পুলিচে যাই কিনা মোৰ তাৰ পৰা লৈ আহিলে, ক'লে তোৰ শাহুৰ হত্যা হৈছে, সেই হত্যাকাণ্ডত নিশ্চয় তুই জড়িত আছা কৰি কিনা পুলিচে মোক হস্পিতালৰ পৰা উঠাই আনিলে। ল'ৰাজন আগে পিছে গৈছিল নেকি? নাই, ল'ৰাজন সিদিনাই ফাৰ্ষ্ট দিছিল, আগে পিছে কোনো যোৱা নাই। কিন্তু মোৰ বদনাম দিছে মোক যে ল'ৰাটোৰ লগত প্ৰেম সম্পৰ্ক আছে তোৰ, ল'ৰাটোক তুই ফোন কৰিছা, ল'ৰাটোক তুই পইচা দিছা, এনেকুৱা কিছু মোৰ মোবাইলত কিছু পোৱা নাই। পুলিচ যিহেতু চেক কৰিছে, ছাৰে ক'লে একদম মিছা, কিছু পোৱা নাই ল'ৰাটোক ফোন কৰা। আপুনি কিয় হত্যা হোৱা বুলি ভাবে? এই ল'ৰাজনে আপোনাৰ শাহুক কিয় মাৰা বুলি আপুনি ভাবে? মই কিছু গম নাপাওঁ, কিন্তু মোৰ গাঁৱত সি পইচা ডকাইত কৰিবৰ কাৰণে সি গিছে। কাৰণ আমাৰ ঘৰৰ মানুহ কোনো ল'ৰা নাই, সেইটো ভাবি তাই সেইটো চান্স লৈছে যে ইমাক হত্যা কৰিলে ইমান টকা পইচা পাম কৰি, যিহেতু ল'ৰাটোৰ বাপেক মহিলা গোটৰ পৰা মোৰ শাহুৰ পৰা পইচা লৈছে, সেইটো নিশ্চয় তাই ঘৰৰ আলোচনা কৰা, তাৰ মা দেউতাক আলোচনা কৰা সি নিশ্চয় শুনা পাইছে। তাই আপুনি ল'ৰাটোক চিনি পায়? ল'ৰাটো এনে চিনি পায়, মোৰ শাহুৰে কিবা নাতিনী হয়, সম্পৰ্কীয় হয়, নাতিনী হয়। কি নাম ল'ৰাজনৰ? নিজিত কয় এনে তাক। মই এনে ঘৰৰ মানুহ নিজিত মাতে, আৰু তাৰ দাদা আছে, দাদাক বাপে মাতে। আচল নামটো কি মই সেইখিনি নাজানো, কিন্তু তাৰ দেউতাক মই ভিনি মাতো, ডালিং ভিনি। কিন্তু ল'ৰাটো কেতিয়াও আমাৰ ঘৰত নাযায়, তাৰ দেউতাকে যায়। এনে কিবা আমাৰ পাইপ চাইপ বেয়া হলে ভাল কৰিবলৈ যায় ল'ৰাটো, সেইটো জানে। কিন্তু সেইদিনাই ফাৰ্ষ্ট দিছে ল'ৰাটো। ল'ৰাটোৰ বাপেকে আপোনাৰ শাহুৱেকৰ পৰা কিবা পইচা ধাৰে লৈ নিছিল নেকি? কিন্তু তাৰ ল'ৰাটোৰ বাপেকে যেতিয়া তাৰ ডাঙৰ ল'ৰাটোৰ বিয়া হৈছিল, তেতিয়া মহিলা গোটৰ পৰা তাই পইচা আনিছে বুলি সেইখিনি মই জানো। কিন্তু কিমান আনিছে বা মহিলা গোটৰ পইচা তাই কিমান দিবা পাইছে সেইটো মই গম নাপাওঁ। মোক ডাইৰেক্ট ইয়াতে অনা হৈছে, ছাৰহে কৈছে তোৰ শাহু হত্যা হৈছে, দোকানত মাৰি থৈছে। কিন্তু মই মোৰ শাহুৰ ডেড বডি আৰু কেনেকুৱা অৱস্থাত মৰি আছে মই এইগিলা কিছু দেখা পোৱা নাই, হত্যাকাণ্ডটো পইচাৰ কাৰণে হ'ব পাৰে। মই এইটো এতিয়া ছাৰহঁতেহে জানিব। ছাৰহঁতে FIR যদি লিখিছে, মই সন্দেহটো মই ইমান এটা কৰিব নাপাওঁ। কিহৰ কাৰণে তাই হত্যা কৰিল, যেনিবা ডাইৰেক্ট সোমাই হঠাতে নাহা মানুহটো সুমি কেনে কিহৰ কাৰণে হত্যা কৰিল, সেইটো খুনিটোক পালেহে, সোধা পোছা কৰিলেহে আমি গম পাব। বা আৰু কাইবা আছে নেকি লগত, তাৰ লগত, তেতিয়াহে গম পাব। দেখা পাইছিলে? তাই অকলে সোমছে, যিহেতু আমাৰ ঘৰৰ পৰা চাকু আৰু চেন্দেল যোৰা ল'ৰাটোৰ পাইছে।